মিয়া মুছলমানসকল উজনিত গৈছে, নৰ্থ আছামত গৈছে, অসমৰ ডেমোগ্ৰাফিটো বদলাই দিব। আমি তেওঁলোকক আইনমতে ব্যৱস্থা ল'ব লাগে, উচ্ছেদ কৰিব লাগে আইনৰ গণ্ডিৰ ভিতৰত। বাকী কোনে কি ক'ত ষ্টেটমেণ্ট দি থাকে এইবিলাকৰ প্ৰতি মোৰ ৰুচি নাই, মই নাচাওঁ। মোবাইল টাৱাৰটো এনেই বহাই দিব পাৰি, তাৰ কাৰণে কোনো মাটিৰ কাগজ নালাগে, মই কৈ দিম বহাই দিব। আমি বৰ্তমানলৈকে আমাৰ নিদিয়াৰ সিদ্ধান্ত, দুইটা সমষ্টিতে আমি নিদিম বুলি ভাবি থৈছোঁ। কিন্তু তেওঁলোকে ক'ত প্ৰতিদ্বন্দ্বিতা কৰে আমিতো নাজানো। ধৰক গৈবাৰীত নকৰিবও পাৰে বা দেৱৰগাঁৱত নকৰিবও পাৰে। সেইকাৰণে আমাৰ সিদ্ধান্তটো তেওঁলোকে প্ৰাৰ্থী তালিকা দিয়াৰ পিছতহে আমি এটা স্পষ্ট সিদ্ধান্ত ল'ব পাৰিম। কিন্তু প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আমি প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত আমি লৈ থৈছোঁ। মই সকলোকে শুভেচ্ছা জনাম। বিটিআৰত ইলেকশ্যন যিমানে মানুহে খেলে, বিটিআৰত গণতান্ত্ৰিক পৰিৱেশ এটা ঘূৰি আহিব। সেইকাৰণে মই সকলো ৰাজনৈতিক দলে বিটিআৰত ইলেকশ্যন খেলাটো বিচাৰিছোঁ, যাতে বিটিআৰৰ মানুহেও অনুভৱ কৰে যে আমিও নলবাৰীৰ দৰে, আমিও গুৱাহাটীৰ দৰে, ইয়াত আমি বেলেগ নহয়। সেই পৰিৱেশটো তেতিয়া আহিব যেতিয়া সকলো ৰাজনৈতিক দলে ইলেকশ্যন খেলিব, মাৰপিট নহ'ব, গণ্ডগোল নহ'ব, তেতিয়াহে মানুহৰ মাজত বিশ্বাস বাঢ়িব। সেইকাৰণে কংগ্ৰেছেও ইলেকশ্যন খেলক, আন কোনোবা CPM CPI তেওঁলোকেও খেলক, মই সকলোকে আদৰণি জনাম। চাওক, মোৰ এইবিলাকত ইণ্টাৰেষ্ট নাই। মোৰ কাম হ'ল যে য'তেই ফৰেষ্ট VGR PGR দখল কৰিছে, মিয়া মুছলমানসকল উজনিত গৈছে, নৰ্থ আছামত গৈছে, অসমৰ ডেমোগ্ৰাফিটো বদলাই দিব। আমি তেওঁলোকক আইনমতে ব্যৱস্থা ল'ব লাগে, উচ্ছেদ কৰিব লাগে আইনৰ গণ্ডিৰ ভিতৰত। বাকী কোনে কি ক'ত ষ্টেটমেণ্ট দি থাকে এইবিলাকৰ প্ৰতি মোৰ ৰুচি নাই, মই নাচাওঁ। ইয়াৰ মই অলৰেডি গুৱাহাটীত এই বিষয়ে আজিৰ পৰা 15 দিনমান আগতে ধুনীয়াকৈ সকলোৱে বুজি পোৱাকৈ মই বুজাই দিছোঁ। চব VCDCৰ বৰ্তমান যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মানুহে ভাল নাপায়। হয় VCDCৰ ইলেকশ্যন হ'ব লাগে, নহ'লে VCDCৰ ব্যৱস্থাটো বন্ধ হ'ব লাগে। যোনে তোনে যদি আমাৰ গাঁৱত পঞ্চায়তৰ ইলেকশ্যন হয়, গতিকে বিজেপিৰ লক্ষ্য হ'ব যে VCDCত যাতে ইলেকশ্যন হয়, পাৰ্টি চিম্বলত হ'ব নালাগে, নন চিম্বলত হ'ব লাগে, ভাল মানুহে VCDCত আহিব লাগে। পাৰ্টিৰ মানুহবিলাক VCDC কৰি থাকিলে দুৰ্নীতি সদায় হৈ থাকিব। এতিয়া কোনে দিব ৰাষ্ট্ৰপতি